উদ্দেশ্যটোতো জল পটপট যে যিসকল বাংলাদেশী মূলৰ মিয়া আৰু যিসকল সন্দেহযুক্ত মিয়া সেই মিয়াসকলক ইয়াৰ পৰা আঁতৰাব লাগে। ইয়াৰ পৰাই নহয়, গোটেই অসমৰ পৰা আঁতৰাব লাগে। উজনিতে আৰম্ভ হ'ব, শিৱসাগৰতে আৰম্ভ হ'ব লাগিব জাতিৰ যুঁজখন, কাৰণ শিৱসাগৰ হৈছে অভিকেন্দ্ৰ জাতীয়তাবাদী। গতিকে ইয়াতে দল সংগঠনৰ সকলো লগ হৈ যে এই মিয়া খেদা অভিযানটো আৰু কেনেকৈ ভালকৈ কৰিব পাৰি, কাৰণ তেওঁলোকে কিছুমান মানে দুৰ্বলতাৰ সুযোগ লৈছে কোনো ঠাইত। কাৰণ আমাৰ অসমীয়া কেইজনমান মানুহে বিশেষকৈ ইয়াৰে সমষ্টিৰ বিধায়কক দেখিছোঁ তেওঁ বাংলাদেশী মূলৰ যিসকল মিয়া মুছলমান আছে তেওঁলোকৰ পক্ষ লৈছে। যিসকলে যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকক গৈ পেলাই তেওঁ একদম সাবত মাৰি ধৰি মানে ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত দিছে তেওঁলোকৰ লগত। তেওঁ তাতে আন্দোলন কৰিছেগৈ। অতি দুখৰ কথা, অসমীয়া তেওঁ নিজে গম পায় যে এইসকলে সত্ৰৰ মাটি দখল কৰিছে। বিধায়কজনে নিজে গম পায় যে এওঁলোকে আমাৰ ফৰেষ্টৰ মাটি দখল কৰিছে। তাৰ পিছতো এজন অসমীয়া হিচাপে আহোম সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব কৰা ব্যক্তি হিচাপে নিজেই কয় যে মই ১ নম্বৰ সংগঠনটো কৰিছিলোঁ। গতিকে সেই ১ নম্বৰ সংগঠন কৰা মানুহজনে ২ নম্বৰী কামবিলাক কৰিলে অতি বেয়া দেখি। গতিকে দুইখন বৈঠকৰ পৰা মই এটা অনুভৱ কৰিব পাৰোঁ, অনুমান কৰিব পাৰোঁ যে অনাগত দিনত এই সংগ্ৰামখন তীব্ৰ হ'ব। আৰু অসমীয়া জাতি এনেকুৱা এটা জাতি কেতিয়াও কাৰোলৈ ভয় কৰি বহি দিয়া কথা নাই। বহু সংগ্ৰামী নেতাৰ উদাহৰণ আছে, জেল খালেও বা যিয়ে নহওক, যেনেকুৱা ধৰণে নহওক আমি এই সংগ্ৰামখন আগুৱাই নিম। সকলো জাতীয় জনগোষ্ঠীয় সংগঠন যিমান আছে, আমি এতিয়া লাহে লাহে নামনিলৈও যাম অলপ দিনৰ পিছত। আৰু অসমীয়া যুৱ মঞ্চকে ধৰি যিসকল আমাৰ দল সংগঠনৰ লগত আমি জড়িত হৈছোঁ তেখেতসকলক আমি বিনম্ৰতাৰে ক'ম যে এই যুঁজ পিছলে নহয়, এই যুঁজ আগলে, আৰু এই যুঁজ কেতিয়াও ক্ষান্ত নহয়। আৰু যিসকল খিলঞ্জীয়া মুছলমানে বাংলাদেশী মূলৰ মিয়াখিনিক তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে তেওঁলোকক কিন্তু আমি খুদাই নেৰিম। একদম স্পষ্ট কথা, চিধা কথা, আৰু মুখেৰে কোৱা কথা নহয়। আৰু শান্তি সমৃদ্ধি আমি তেওঁলোকৰ লগত কোনো কথাই নাই। আমাৰ খিলঞ্জীয়া মুছলমানসকলৰ লগত শান্তি সমৃদ্ধি, ভাই ককাই মৰম চেনেহ আমাৰ চব চলি আছে, চলি থাকিব। অনাগত দিনত শিৱসাগৰৰ এই ঐতিহ্য সদায় থাকিব, সম্প্ৰীতি সদায় থাকিব, কিন্তু মিয়াৰ লগত নাথাকে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।